everyone, good morning. আৰু আমি আজি আছো মাউনিয়ালং ভিলেজ মানে আৰু এতিয়া জাস্ট শুই উঠিছো টাইমটো 7:30 আৰু এয়া ব্ৰেছেছ লৈ মিলি আছো আৰু এয়া হৈছে আমাৰ হোমষ্টে দেখাই আলো বেক তললে কৰা মোবাইলটো এটো হৈছে আমাৰ হোমষ্টে এতিয়া শুই উঠি মিলি ব্ৰেছেছ কৰি ফ্ৰেছ হ'ম গাপা ধুই মিলি অকণমান ওলাই যাম তো সেয়াই আৰু আগলৈ দেখাই থাকিম আকৌ পাছত লগ পাম সো গাইজ আমি এতিয়া ওলাই আহিছোঁ ৰুমৰ পৰা ওলাই আহিলোঁ অভিহতে আচলতে আগতে গ'ল ফুৰিবৰ কাৰণে আমি দুজনী অলপ পাছত লাহেকৈ উঠি গা পা ধুই মেলি দুইজনী এতিয়া ওলাই আহিছোঁ খোজকাঢ়ি সিহঁতৰ ওচৰত সিহঁতে লোকেশ্যন এটাত আছে তো সেই আৰু আজিৰ ৰাতিপুৱাটো এনেকৈ ষ্টাৰ্ট হ'ল আপোনালোককতো দেখালোৱে সেইখিনি দেখাই থাকিম আৰু লাহে লাহে আৰু ভিলেজখনটো দেখাই আছোঁ আপোনালোকক অকণমান কেনেকুৱা লাগিছে কমেণ্টত কিন্তু জনাব দেই এতিয়া আমি গৈ লওঁ সিহঁতৰ ওচৰত তাৰপিছত আকৌ লগ পাম আমি এতিয়া ব্ৰেকফাষ্ট মানে কি আৰু চাহ আৰু কাপকেক খালোঁ খাই মেলি এতিয়া আকৌ গৈ আছোঁ এনেই আৰু অকণমান ফুৰিছোঁ এটা লোকেশ্যন আছে স্কাই পইণ্ট বুলি স্কাই ভিউ পইণ্ট আচলতে তালৈকে গৈ আছোঁ বহুত গৰম উঠিছে আচলতে ইয়াত আৰু মানে জেগাটো এনেকুৱা ডাউন আপ তেনেকুৱা টাইপৰ হয় ন ক'ত যোৱা এই ফুটবল এয়া গৈছে আৰু ফুটবলৰ কাৰণে আমি গৈ আছোঁ আমি ভিউ পইণ্টলৈকে গৈ আছোঁ ৰাম গৰম উঠি গৈছে এইটো চক ট্ৰি হাউচ এটা বনাই থৈ দিছে সেইটো মানে প্ৰাইভেট এৰিয়া হয় আৰু এইটো হোমষ্টে হয় কালি আমি ইয়াত সুধিছিলোঁ বাৰু দেই কিন্তু প্ৰাইচটো ৰুমটো চাই পিনি প্ৰাইচটো অলপ বেছিয়ে ক'লে সেইকাৰণে আমি ৰিজেক্ট কৰি দিলোঁ ইয়াত মানে এভেইলেবল হোমষ্টে আছে আপোনালোকে যদি ইয়াতে আহে মাউনিয়ালংলৈ তেনেহ'লে ইয়াত মানে আপোনালোকে বুকিং কৰি নাহিলেও হ'ব ইয়াত মানে এভেইলেবল পাই যায় ইজিলি পাই যায় আৰু প্ৰাইচটো পাৰিলে আপোনালোকে বাৰ্গেনিং কৰিব ট্ৰাই কৰিব যদি কৰে তেওঁলোকে ভালেই নকৰিলেও উপায় নাই আৰু কাৰণ জেগাটোৱে তেনেকুৱা ইমান ধুনীয়া এটা জেগা হয়নে তো আৰু সেয়াই এইটো কঁঠাল গছ নহয় জানো এইটো কঁঠাল গছ হয় অভিয়তে একদম ওপৰত গ'ল এতিয়া আহিব আমি ভিউ পইণ্টলৈ গৈ আছোঁ কালি দেখিছিলোঁ এফালে আহোঁতে মানুহ ধেৰ মানে তালৈ গৈ আছে আৰু কিন্তু আমি কালি নগ'লোঁ ইমান টায়াৰ্ড হৈ গ'লোঁ ন আহি আজি যাওঁচোন বোলো আৰু আপোনালোকে ৰাস্তাবিলাক দেখিছে ইমান চাফা এটুকুৰা কাগজো পৰি থকা নাই কাগজ পলিথিন একোৱেই পৰি থকা নাই ইমান ধুনীয়া ৰাস্তা কৈছোঁ নহয় কি ক'ম মানে ক'বলৈ একো ৱৰ্ড নাই মানে আৰু ইয়াতে এইটো চক বহিবলৈ এনেকৈ জেগাত মানে অলপ দূৰ গৈয়ে তেনেকৈ পাবই আপোনালোকে ছিটিং এৰিয়া বনাই থৈ দিছে যদি মানে ইয়াতে যিহেতু এখন ভিলেজ হয় ভিলেজখন আমিতো খোজকাঢ়িয়ে ঘূৰিব লাগিব ইয়াতে গাড়ী তেনেকৈ এলাউ নকৰে ভিতৰত যদি আপোনালোকে অকল দিনটোলৈ আহে বা ঘূৰি যাম বুলি তেতিয়াহ'লে ভিতৰত এলাউ নকৰে আৰু ইয়াত গাড়ী লৈ ঘূৰাৰ একো হেৰিয়ে নাই মানে নোৱাৰি মানে তেনেকৈ খোজকাঢ়িয়ে ঘূৰিব লাগিব সেইটো কাৰণে ভাগৰ লাগিলে যাতে বহিব পাৰে সেইকাৰণে ৰাস্তাৰ চাইডে এনেকৈ ছিটিং এৰিয়া বনাই থৈ দিছে তো সেইটো কাৰণে ভাল আকৌ দেই আৰু মেইনটেনেঞ্চটো মানে ইমান বেছি ভাল লাগিছে নহয় বহুত ভাল লাগিছে এনেকুৱা লাগিছে নিজৰ জেগাত যদি এইটো কৰিব পৰা হ'লে তেনেকুৱা মানে ফিল এটা আহি যায় ইয়াত আৰু এইটো চাওক এটা চাৰ্কেল সেইজনী পূজা গৈ আছে তাই এইখিনিতে চাৰ্কেল এৰিয়া এটা আছে এইখিনি এনেই চাগে আৰু বনাই থৈ দিছে কিবা এটা আৰু দেখিছে পকাবিলাক ইমান ধুনীয়াকৈ ৰাস্তা পদূলি বাপৰে ক'বলৈ মানে একো বাকী নাই মানে ইমান বেছি ধুনীয়া গোটেই পৰিৱেশটো চব 360 ভিউ এটা আপোনালোকক দেখুৱাই দিছোঁ এইখিনি আছিলে এতিয়া এয়া আহি পালোহি এইটো স্কাই ভিউ পইণ্ট লিখা আছে এইখিনিত এইটো আমি গৈ থাকোঁ কিন্তু অভিহতেতো আহি পোৱাহি নাই সেয়াই আৰু এতিয়া গৈ আছোঁ ওপৰলৈ দেখি পাইছে এনেকৈ ওপৰলৈ যাব লাগে ইয়াতে ৰাস্তাত অলপ দূৰতে মানে আপোনাৰ ৱাশ্বৰুম বনাই থৈ দিছে পে এণ্ড ইউজ তো সেইটো কাৰণেও মানে ৰাস্তাত নামি ক'ৰবাত কৰিব লাগে সেনেকুৱা টাইপৰ হেৰি নহয় আৰু ধুনীয়া আৰু চব
এইখিনিতে পে' কৰিব লাগিব ন পে' কৰিব লাগিব এয়া চক চিটিং এৰিয়াটো বনাই থৈ দিছে সেইটো মানে ইয়াৰ পৰা ওপৰত এনেকৈ উঠি যাব লাগিব 10% rupees 30 per head okay per head 30 rupees private property পাৰিবা বলা এতিয়া যাওঁ ওপৰলৈ অভিজ্ঞতা আহিলে পে' কৰি দিব কিটো পাৰিবা মই যাওঁ নি বৰ্ড আগত তেতিয়াহ'লে হাতত লৈ লোৱা চাই লওঁ এবাৰ পাৰিম নেকি ইমান ওপৰলৈকে আমি যাব লাগিব এতিয়া চ' আমি আহি গ'লোঁ ভিউ পইণ্টত আৰু বহুত বেছি ওপৰত আছোঁ আমি এতিয়া বহুত বেছি মানে গছৰ একেবাৰে ওপৰত আৰু ইয়াতে ট্ৰী হাউচ বনাই থৈ দিছে এনেকৈ সেয়া চাওক একদম সেইটো তলত এইটো এনেকৈ মানে জখলা আছে আৰু এতিয়া আমি আকৌ নামি যাম যিহেতু ইয়াতে ফটো চটো মাৰিলোঁ ভিউটো চালোঁ ভিউ মানে এনেকৈ গ্ৰীনেৰী আছে আৰু গোটেই ভিলেজখন সেইফালে বাংলাদেশ যোনটো বৰ্ডাৰ এৰিয়া হয় সেইটো দেখি পায় আমি এতিয়া দেখি পাই আছোঁ অকণমান টিংবিলাক অকণমান জিলিকি আছে কিন্তু ফগ কাৰণে ভালকৈ দেখি পোৱা নাই সেইটো চাইডে ফগ আছে সেইকাৰণে দেখি পোৱা নাই তো এতিয়া যাওঁ আৰু ইয়াৰ পৰা ব'লা যাওঁ বাই এতিয়া আমি আহিলোঁ বাহিৰতে থকা দোকানকেইখনলৈ মানে এখন বজাৰৰ টাইপৰ হয় তাতেই চব বস্তুবিলাক পায় আৰু কিনিবৰ কাৰণে কোনোবা যদি ইচ্ছা কৰে ইয়াতে বজাৰ কৰিব পাৰে এখনেই ইয়াত মাৰ্কেট আছে এইখনেই আৰু ইয়াত মানে বেলেগ বেলেগ দোকান আৰু আছে কিন্তু মাৰ্কেটৰ এৰিয়াটো এটাই এৰিয়া আছে ইয়াতে দেখিছেনে ইমান ধুনীয়া ধুনীয়া বেগৰ কালেকশ্যন আৰু ফ্ৰিজ মেগনেটৰ পৰা ধৰি সকলোবোৰ বস্তু ইয়াতে পাই যাব আৰু ইয়াতে আমি বজাৰো কৰিলোঁ আমি এতিয়া বেক হৈ আছোঁ আৰু এতিয়া আমি যাওঁ ডাইৰেক্ট শ্বিলং নহয় আমি ডাইৰেক্ট মানে আমাৰ অসমৰ ৰাস্তাটোৰ ফালে যাওঁ তো সেয়াই আৰু এতিয়া আমি গাড়ীতে গৈ আছোঁ মানে অথনি বজাৰ কৰিলোঁ কিবা কিবি ল'লোঁ আৰু সেয়া মই দেখাম বাৰু আপোনালোকক তো শ্বিলং এয়াৰপৰ্টৰ ফালে যাম এতিয়া শ্বিলং এয়াৰপৰ্টৰ চাইডে যাম ক'ত যাওঁ দেখাম ধুনীয়া এটা জেগাত গৈ আছোঁ এতিয়া ঠিক আছে তেনেহ'লে গৈ থাকোঁ পাছত লগ পাম এতিয়া আমি আহি পালোহি এখন ৰেষ্টুৰেণ্টত আচলতে পূজা যিহেতু ব্ৰেকফাষ্ট নকৰিলে তাইৰ সেইকাৰণে লাঞ্চটো বোলো কৰিয়ে লয় তাই সেইকাৰণে আমি ৰেষ্টুৰেণ্ট এখনত সোমালোঁ এইখন ৰেষ্টুৰেণ্ট দেখিছেনে ইমান ধুনীয়া নহয় লাষ্ট টাইম মই যেতিয়া শ্বিলং আহিছিলোঁ তেতিয়া এইখন ৰেষ্টুৰেণ্টতে কিন্তু ব্ৰেকফাষ্ট কৰিছিলোঁ তেতিয়া ভালেই পাইছিলোঁ বাৰু দেই খানাটো এতিয়া নাজানো আৰু কেনেকুৱা হয় ভিতৰটো কিন্তু বৰ ধুনীয়া আৰু ইয়াতে ইমান বেয়াকৈ মানে নইজ আহি আছিলে কিবা এটা মানে চাউণ্ড আহি আছিলে মই সেইকাৰণে গোটেই ক্লিপটোৱে মিউট কৰি দিবলগীয়া হ'ল তাৰ কাৰণে চৰি সেইকাৰণে মই ভইচ অভাৰ দিছোঁ আৰু এতিয়া তাই খাব লাঞ্চ আৰু আমি গৈ অকণমান আগলৈ টাইম হ'লে মানে পাছত খাই ল'ম আৰু এয়া আমিও আহি পালোঁ পাছত এখন ৰেষ্টুৰেণ্টত তাতে আমি কৰিছোঁ এয়া লাঞ্চটো এইটো কিন্তু একেবাৰে শ্বিলং যোৱা ৰাস্তাটো আৰু সেইখিনি পালোহি আৰু আহি আমি আমাৰ মেইন ডেষ্টিনেশ্যনৰ ওচৰ পাইছোঁহি আৰু বেছি টাইম নাই আপোনালোকে চাগে দেখি ভাবিছে আমি কোনফালে আহিছোঁ বুলি জংঘলৰ মাজত নহয়নে বাৰু আচলতে আমি আহিছোঁ এটা ফাৰ্ম হাউচত আৰু ক'ত কেনেকৈ কাৰ হয় কি কথা গোটেইখিনি মই আপোনালোকক শেষলৈ ক'ম আপোনালোকে ব্লগটো স্কিপ নকৰাকৈ প্লিজ চাই থাকিব আৰু আজিৰ ব্লগটো অকণমান দীঘল হ'ব আৰু সেইকাৰণে আপোনালোকে অকণমান ভালকৈ আৰু কিবাকিবি বহি মেলি লগত কিবাকিবি লৈ লওক খাই এনজয় কৰি আপোনালোকে ব্লগটো চাওক আৰু আমাৰ কেনেকুৱা এই দিনটো কেনেকৈ কৰিলোঁ কি কথা গোটেইখিনি আপোনালোকক ক'ম আৰু ৰাস্তা কিন্তু এয়া সাংঘাতিক আৰু আহি কিন্তু এয়া আমি ফাৰ্ম হাউচ পালোহি আচলতে ফাৰ্ম হাউচটো এতিয়াও কমপ্লিট হোৱা নাই বহুতখিনি বাকী আছে যদিও বহুতখিনি কৰিলে আপোনালোককো দেখুৱাম তো এয়া আহি পালেহি যাৰ হয় ফাৰ্ম হাউচখন তেখেতো আহি পালেহি এতিয়া আমিও ভালকৈ নামি মেলি ধুনীয়াকৈ বস্তু ভৰাই মেলি লওঁ তাৰপিছত আপোনালোকক ভালকৈ লগ পাই আছোঁ মজা তাতে কৰিব পাৰি পাৰ্টি চাৰ্টি অট'মেটিক পানী সোমাই থাকে এটা বাথৰুমৰ পানী মানে তোমাৰ এনি টাইম চলি থাকিব আচ্ছা এইটো মানে আপোনাৰ চিষ্টেমটো বহুত ডেঞ্জাৰ ইয়াতে কৰিবা নে কি হাতিবা
হেল্ল' এভৰিৱান আৰু আজি আচলতে আমি আছোঁ শ্বিলঙতে আছোঁ শ্বিলঙৰ এটা ধুনীয়া জেগা ক'ত আছোঁ সেইটো ক'ম বাৰু আপোনালোকক জেগাটোৰ নামটো একচুৱেলি মই পাহৰি গৈছোঁ কিন্তু আমি আছোঁ এটা ফাৰ্ম হাউচত আৰু যাৰ ফাৰ্ম হাউচত আছোঁ সেই দাদাজনকো মই আপোনালোকৰ লগত চিনাকি কৰি দিম আমাৰ আচলতে এইটো ছাডেনলি প্লেনিং হ'ল আচলতে দাদাজনক লগ কৰাৰ কথা আছিলে সেইজন হৈছে অভিহঁতৰ কলিগ হয় একেলগে জব কৰে তো সেই ইয়াতে ঘৰ শ্বিলঙতে আৰু তেখেতৰ ঘৰৰে মানে এটা ফাৰ্ম হাউচ আছে তো তালৈকে আমি আহিছোঁ আৰু এইফালে পূজা গ'ল এইটো এটা বহুত ডাঙৰ এনেকুৱা পুখুৰী নিচিনা আছে ফাৰ্ম হাউচৰ আৰু সেইটো হৈছে ঘৰটো তাতে ৰুম আছে দুটা কিচেন চিচেন এভৰিথিং আছে আৰু মানে এইটো জাষ্ট ষ্টাৰ্ট কৰিছে বনাই আছে কমপ্লিট হোৱা নাই এইফালে যাওঁ এতিয়া তো আমি অকণমান ভাবিলোঁ গোটেই প্ৰপাৰ্টিটো যিমান যি আছে সেইখিনি অকণমান এক্সপ্ল'ৰ কৰোঁ আপোনালোককো দেখাওঁ জেগাটো আচলতে বেলেগ এটা ছাইড পৰি যায় যোনটো হেৰি শ্বিলঙলৈ যাওঁতে যে বৰাপানীটো যে যোনটো পৰে নহয় বৰাপানী যাব নালাগে শিলচৰ যোনফালে যায় ৰাস্তাটো সেই ৰাস্তাটোৰ ফালে আছে তেওঁ ঘৰ আৰু মই এড্ৰেছটো দিম আপোনালোকক ভালকৈ মোৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব এড্ৰেছ আপোনালোকে যদি ইচ্ছা কৰে তেনেহ'লে আহিব ইয়াতে ভাল পাব সেয়া চাওক ইমান ধুনীয়া ইয়াতে মানে হেৰি মাছো আছে ন মাছো আছে আৰু দেখিছেনে পানী কেনেকৈ হেৰি কৰিছে এইটো এটা নৈ হয় তেখেতে ইয়াত মানে নিজৰ এটা পুখুৰী বনালে এফালে পুখুৰী বনালে আৰু এইটো ডেম টাইপ এৰিয়া দেই তাৰ পানীটো অট'মেটিক আহি থাকে পানীটো এনেকৈ আহি থাকে দেখাই দিব পানীটো অট'মেটিক আহি থাকে সেইফালে গৈ থাকে আৰু সেইফালে আকৌ নৈ কণ্টিনিউ হৈ যায় ত' নৈৰ মাজত মানে এটা এইটো বনাই দিছে কি ধুনীয়া পানী আহা মানে ট্ৰাই কৰিবা নি আৰু ফাৰ্ম হাউচটো যাৰ হয় তেখেতৰ বিষয়ে অভি আৰু দীপাংকৰ দা আমাৰ লগত আছেই দীপাংকৰ দা আৰু অভিয়ে ক'ব এতিয়া আপোনালোকক মই নামটো কৈ দিছোঁ নংফুদা আমাৰ নংফুদা নহয় আমাৰ ONGCৰ নংফুদা আমাৰ ইহঁতৰ মানে ONGCৰ নংফুদা নামটো মানে ভালকৈ কৈ দিব মইতো ইমান ভালকৈ নাজানো তেখেতৰ বিষয়ে ন এনেই জানো আৰু একেলগে চাকৰি কৰি ইয়াতেই ঘৰ লগ চগ পাইছোঁ আগতে কিন্তু ফাৰ্ষ্ট টাইম এনেকৈ ভিজিট কৰিছোঁ ভাল লাগিলে আৰু ইমান ধুনীয়াকৈ মানে আমাক হেৰি কৰিছে মানে বহুত ভাল লাগিছে জেগাটো মানে ভাল লাগিলে তো আহক দীপাংকৰ দা কিবা কিবি কৈ দিয়ক অকণমান আৰু এইফালে পূজা দেখাইছিলোঁ সেইটো লাইট যে অন হৈ আছে সেইটো ফাৰ্ম হাউচ হয় মই পাছত দেখাম গোটেই কমপ্লিটলি দেখাম আহা একেলগে এয়া হৈ গ'ল অভিজিত বৰুৱা আৰু দীপাংকৰ হাজৰিকা কওক এতিয়া নংফুদাৰ বিষয়ে কি ফাৰ্ম হাউচটোৰ কথা আৰু এয়া হৈছে পূজা চবেই ক'ব এতিয়া প্ৰপাৰ্টিটো ফাৰ্ম হাউচটো নংফুদাৰ হয় তেওঁ ঘৰ একচুৱেলি জেগাডোখৰ নাম কি আছিলে এয়াৰপৰ্টৰ ওচৰতে হয় শ্বিলং এয়াৰপৰ্টৰ ওচৰতে কিন্তু জেগাটোৰ নামটো আমি পাহৰি গৈছোঁ ইয়াত ঢেৰ কিবা কিবি নাম আছে ন নামবিলাক আমাৰ জেগাবোৰৰ লগতো নিমিলে সেইটো কাৰণে আৰু মানুহজন মানে বহুত বেছি ভাল হয় বহুত ভাল হয় খাবলৈ কাৰণে আমাক মাংস শাক পাচলি চব মানে ন বিস্কিটৰ পৰা ধৰি মানে গোটেইখিনি এতিয়া তেওঁ চিকেন আনিবলৈও গৈ আছে ন একোৱেই মানে আমাক একো আনিবলৈকে দিয়া নাই হয় নাই অভি কিবা ক'বা আৰু এইটো দেখাই দিয়ে এৰিয়াটো তেওঁ এই গোটেই এইবোৰ এৰিয়াটো মানে তেওঁৰে হয় গোটেই এইখিনি গোটেইখিনি এইফালে উঠি পিনি সেইফালে ৰাস্তাটো যে আছে এইফালে ওপৰত ৰাস্তা এটা আছে এইটো ষ্টেয়াৰ্ছৰ ওপৰতে গ'লে মানে তো ভাল লাগিছে ইয়াতে চুইমিং কৰোঁ বুলি ক'লে কৰিব পাৰি যদি আপোনালোকে কোনোবা কৰিব পাৰি ধুনীয়াকৈ বহুত ডাঙৰ হয় মানে পৰিৱেশটো বহুত নিৰিবিলি হয় একদম শান্ত একদম মানে পুৰা পিচফুল হয় ন জেগাটো পুৰা পিচফুল কেনেকুৱা লাগিছে মজা লাগিছে ন আৰু মই অলপ ভিতৰলৈ হয় আৰু মানে মেইন ৰাস্তাৰ পৰা 20 কিলোমিটাৰ ভিতৰত আছে আৰু মই যে এতিয়া বিচনাখন বেডশ্বীট পাৰি থাকোঁতে ইয়াতে দুখ পালোঁ আঙুলিটো ইমান বিষাইছে এতিয়া নখ গৈছিলে আৰু ইমান বেয়াকৈ দুখ পালোঁ নহয় ব'লা ইয়াতে কাপোৰ চাপোৰ মেলিব পাৰি গম পাইছা
আমি কাইলৈ যামেই নহয় ঠিক আছে তেনেহ'লে আমি অকণ ভালকৈ এক্সপ্ল'ৰ কৰি লওঁ আপোনালোকক পাছে পৰে দেখাম আৰু এতিয়া আমি আহিলোঁ ভিতৰলৈ অলপ চাই মেলি আৰু আন্ধাৰেই হ'ল এতিয়া গধূলি হ'ল যিহেতু টাইমটো হৈছে আপোনাৰ 7টা বাজিবলৈ হ'ল আৰু এতিয়া এয়া পূজাই বনাই আছে এতিয়া চাহৰ যোগাৰ কৰি আছে তাই চাহ গৰম পানী উতলি আছে এইফালে চব বস্তু মানে কৈছোঁ আৰু দেখাম এটা বস্তু চাব দেই এয়া চব কি হয় আপোনালোকে চিনি পাইছে এয়া মান ধনিয়া পদিনা এয়া কচু আৰু এইটো হেৰি এইটো কি আছিলে লাইটটো অন কৰি দিয়া এইটো হেৰি কি আছিলে পানখিলাৰ নিচিনা যে পাতটো মচুন্দৰী আৰু এইবিলাকতো চিনি নাপাওঁ আৰু ঢেৰ কিবি শাক পাচলি আছে শাকত ধনিয়া চনিয়াৰ পৰা ধৰি গোটেই ফ্ৰেছ মানে ইমান কিবা কিবি আছে আৰু এইফালে চব ৰঙালাও নেমু আৰু স্কোৱাছ মেগী গাখীৰ নহৰু আদা যি লাগে চব মানে আমাক আনি দিছে এইফালে ইণ্ডাকশ্যনো আছে হিটাৰ আৰু এইটো হৈ গ'ল বাথৰুমটো এইটো এটা বেডৰুম মই দেখাইছোঁ আপোনালোকক ৰ'ব এইটো এটা বেডৰুম য'ত মই আৰু পূজা আছোঁ আমি দুজনী আৰু এইফালে গিজাৰ চিজাৰ আনি থৈছে মানে এইটো বনাইহে আছে নতুনকৈ কমপ্লিট হোৱাই নাই আৰু এইবিলাক ঢেৰ বাচন বৰ্তন ঢেৰ আছে তো গিজাৰ এইটো এটা এটেচ বাথৰুমৰ ড'ৰ এইফালে তাৰপিছতে এইটো এটা বেডৰুম ডাঙৰ এখন বেড আছে আৰু এইফালে ওলাই গৈ এইখিনিতে কিটচেন এৰিয়া আৰু তাৰপিছত এইফালে বাথৰুম এটা যাব পাৰি এইবোৰ মানে বনাই আছে হোৱাগৈ নাই কমপ্লিট আৰু চকী মজা মানে কৈছোঁ নহয় এইফালে টেবল এইফালে টেবল এইখন বাহিৰতো উলিয়াব পাৰে চেয়াৰ মানে ঢেৰ আছে তো আৰু এখন বেড ইয়াতো শুব পাৰিব আৰু ষ্টুলবিলাক দেখিছেনে কিমান কিউট ভি এইটো যে মই কিনি আনিছোঁ এইটো বস্তুটো এইটো বস্তু মই আজি কিনিলোঁ ষ্টুলবিলাক ইমান কিউট দেখিছেনে তাৰপিছত আৰু এটা বস্তু দেখা মুহা এইবোৰ যে মুহাবোৰৰ ওপৰত এইবোৰ দেখিছেনে এনিমেলছৰ যোনটো হেৰি হয় এনিমেলছৰ ওপৰৰ হয় তাৰপিছত এইটো এনেকুৱা মিক্সাৰ গ্ৰাইণ্ডাৰ আছে এভৰিথিং মানে আৰু এইটো বাহিৰৰ পৰিৱেশটো এতিয়া এইবোৰ চিমেণ্টি মানে কিবি আছে বনাই আছে যিহেতু কমপ্লিট হোৱাই নাই এতিয়া মই ড'ৰখন এনেকৈ বন্ধ কৰি থৈ দিওঁ আৰু টিভি আছে চব কেনেকুৱা লাগিছে ভাল লাগিছে ন তো সেইখিনি আৰু আমাৰ এইখিনি লাগেজ আছে মোৰ কেনেকুৱা লাগিলে ভিতৰৰ ট'ৰটো ক'ব আপোনালোকে জনাব বাহিৰ আকৌ মই ৰাতিপুৱাকৈ দেখাম দিনত আপোনালোকক ভালকৈ এতিয়া আমি চাহৰ ইয়াত যোগাৰ কৰি আছোঁ চাহ তাহ খাই লওঁ হেল্ল' গাইজ এতিয়া আমি ৰাতি ডিনাৰৰ কাৰণে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিলোঁ আৰু আপোনালোকক দেখাই আছোঁ আজি ৰাতি কি বনিব এফালে মনাই কাটি আছে এফালে নহৰু গুচাই আছোঁ তাৰপিছতে এইখিনি ইয়াতে স্কোৱাছ আলু আৰু পিঁয়াজ চব্জিখিনি ৰেডি হৈ গ'ল আৰু কটা তাৰপিছতে এইফালে মোৰ মিষ্টাৰে কৰি আছে গাহৰি চপ কৰি আছে সৰু ষ্টাইলত এইখিনি ড্ৰাই ফ্ৰাই বনিব ন কাৰী আধা কাৰী হ'ব আধা ড্ৰাই ফ্ৰাই আৰু এইফালে এইখিনি গাহৰি মাংসখিনি এইখিনি বইল কৰা হৈ গ'ল এতিয়া মই গেছটো বন্ধ কৰি দিলোঁ পাকঘৰ কিটচেন পূৰা লেতেৰা হৈ আছে দেই এইফালে বাহিৰৰ পৰিৱেশটো অলপ দেখাইছোঁ এইয়া গাইছে ব্লগ এইফালে জুই ধৰি আৰু এতিয়া ডিনাৰ টাইম হৈ গ'ল ডিনাৰটো বনাব লাগে যিহেতু পূজাই বনাই আছে গাহৰি মাংস এইটো অকণমান ড্ৰাই ফ্ৰাই বনাইছিলে আৰু এইখিনি হ'ব অকণমান কাৰী টাইপৰ বইল আৰু এইফালে দেখিছেনে এইফালেও কিন্তু খাচী ডিছবিলাক বনি আছে যি কৰিবলগীয়া আছে আৰু হেল্পবিলাকতো আমি কৰি আছোঁ বাৰু বাহিৰত ইমান ধুনীয়াকৈ জুই ধৰি মেলি আমি বহি আছোঁ বহুত ভাল লাগিলে সেই দিনটো আৰু আপোনালোকক মই দেখাম হা এই দাদাজনে দেখিছেনে কচুৱে হওক যিয়ে হওক কেনেকৈ মানে কাটিছে হাততে লৈ ডাইৰেক্ট মানে পানীতে এনেকৈ দি দিছে আৰু গৰম পানীত তো সেই বস্তুটো মানে নতুনকৈ দেখা পালোঁ ভাল লাগিলে কিবা এটা
আৰু তাৰে মানে মানুহে তেনেকেই কৰে নেকি ঠিক নাই নাজানো আৰু এয়া পাত এখিলা মই চিনি নাপাওঁ আপোনালোকে যদি কিবা চিনি পাইছে কমেণ্টত জনাবচোন কি পাত হয় আমাৰ এইফালে পায় নে নাপায় সেয়াও নাজানো বাৰু এই পাতখিলা আচলতে হাতেৰে ছিঙি ছিঙি এই পানীতে দি দিয়ে মানে কিবা চব্জি এটা বনাই আছে কিবা গ্ৰেভি কাৰী তেনেকুৱা টাইপৰ এটা হ'ব আৰু নাজানো ইমান ভালকৈ লাষ্টত মই ৰিজাল্টটো আপোনালোকক দেখাম কেনেকুৱা হয় তো সেয়াই আৰু আগলৈ তেনেহ'লে চাই থাকক ব্লগটো শেষলৈকে আৰু এতিয়া আচলতে মই এই চব্জিটো যে বনাইছে তাতে আদা নহৰু পেষ্ট খুন্দি লোৱা আৰু তেনেকুৱাকৈ দি আছিলোঁ সেইখিনি আৰু ভিতৰত আচলতে পূজাই বনাই আছিলে আৰু মই বাহিৰত অকণমান হেল্প কৰি আছিলোঁ আৰু যি লাগে আৰু সেয়াই বাকী এটা বস্তু আপোনালোকক দেখাম আপোনালোকে অকণমান মন কৰিব এটা মানে আলু টাইপৰ হয় বস্তুটো যোনটো পলিথিনত তেওঁ লৈ আহিছিলে সেই বস্তুটো বোলে তাতে পোৱা যায় নেকি আৰু বস্তুটো মানে অকণমান কাৰ্বি আংলং সেইটো চাইডৰ মানে সেইটো চাইডে পায় নেকি নাজানো দেই তেনেকৈ কিবা এটা ক'লে ইমান ভালকৈ মই মানে পাহৰি গ'লোঁ কথাটো আচলতে নংফু দাই দি দিলে বইল পানীত পুৰা হাতেৰে একদম ভাঙি ভাঙি কলডিল দি দিছে ডাইৰেক্ট আৰু এতিয়া কলডিল দিব তাৰপিছতে কি দিব কচু দিব চাগে নহয় কলডিল ভাঙি আছে এয়া চক এয়া দেখিছে পুৰা হাতেৰে কলডিল ট্ৰেডিচনেল ডিছ হয় খাচী ট্ৰেডিচনেল ডিছ আৰু এইটো কিবা এটা হয় দেই এইটো খুলিলে মানে চাম আৰু আমি পাছত এইটো কচু পাতটো হয় এটা ডিছ বনি গ'ল সেইটো আপোনালোকক দেখাইছিলোৱে So I open this. I must open this. এইফালে দীপাংগনা বহি আছে এইফালে পূজা নহৰু কাটি আছে আৰু এইফালে লাইভ আহি আছো আমি ফেচবুকত পূজাৰ ফোনৰ পৰা ইনষ্টাৰ পৰা লাইভ আহি আছো এইফালে নাইট কেম্পিং কৰাৰ চব হাতেৰে ছিঙি দিয়ে মানে ইয়াতে ইমান আৰু কটাৰী ইউজ নহয় আমি যেনেকৈ চপ কৰোঁ ন ইমান ধুনীয়া বইল হৈ আছে পুৰা ইয়াত বহুত টেষ্টি হৈছে এটা ডিছ যোনটো বনালে নহয় সেইটো ট্ৰেডিচনেল হয় এইফালে চিকেন এইটো চিকেন কুকাৰটো বনাই দিম এইটো লোকেল চিকেন ইয়াৰে শ্বিলঙৰ মানে মেঘালয় পুৰা আৰু ইয়াৰ চক কচু দি দিছে একদম পুৰা ছিঙি হাতেৰে জাষ্ট মোহাৰি দিলেই হ'ল আৰু ডিছটো শিকি লৈছো আমি পাছত ট্ৰাই কৰিম কেতিয়াবা কুকাৰ দিব লাগিব চিকেনটো কুকাৰতে বনাই দিম চিম্পলকে বনাই দিব আৰু জ্বলা নিদিব বইল বনাম নেকি বইল ফ্ৰাই কাৰী but less spicy okay মাংসটো কোন নমাইছো ন বইলা ৰহল কি নাম এটো নাম নাজানে ৰাখিলো আমাৰ নাম নাই কি হয় ন এটো খাব পাৰে একো নাই এইটো পুৰি খাই নেকি খাব পাৰে এইটো পিটিকা কৰি খাই নেকি আলু ইছনে আলু টাইপৰ আচ্ছা লোকেল আলু এটা লৈ ল দেখি লোকেল টাইপৰ হয় এটা লৈ দেখাই দিয়া হাতত হ'ব দিয়ক এটা দিয়কচোন মই দেখাম ওৱান পিচ এইটো বস্তুটো এনেকুৱা অনিয়ন টাইপৰ হয় এইটো আলু লগত বইল কৰি এইটো পুৰি পিনি এনেকৈ খায় বইলো কৰিব পাৰি যদি কোনোবাই নামটো গম পায় যদি কোনোবাই জানে নামটো ক'ব দেই কমেণ্ট কৰিব তাততো নাপায় এইটো বাৰু আমাৰ তাতে ঠিক আছে বাৰু এইটো দি দিছোঁ দেই ইয়াতে গুচাব লাগিব নেকি বাকলি নালাগে দি দিয়া ডাইৰেক্ট দি দিয়া তলত দিব
আৰু একেবাৰে শেষত এয়া আমাৰ ডিনাৰ একেবাৰে ৰেডি এয়া কচু আছিলে আৰু লগত আৰু কিবা কিবি ঢেৰ দিছিলে মই ডিছকেইটাৰ নাম নাজানো যদিহে কোনোবা জানে তেনেহ'লে কমেণ্টত আপোনালোকে জনাব আৰু সেয়াই আছিলে আজিৰ ব্লগ ইমানেই আশা কৰোঁ আপোনালোকে ভাল পালে বুলি যদিহে ভাল পালে প্লিজ ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব মোৰ চেনেলটো ঠিক আছে আজিলৈ আহোঁ তেনেহ'লে বাই